guys, welcome back to my channel. মই পাপু দেৱী আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ আকৌ স্বাগতম জনাইছো। আজিৰ থাম্বনেল চাইটো নিশ্চয় গম পাইছে মই ফ্লিপকাৰ্টত এটা প্ৰডাক্ট ৰিভিউ দিব বিচাৰিছো। মই অৰ্ডাৰ দিয়াটো বহুত দিন হৈছিলে কিন্তু ৰিসেন্টলি আহি পালে। কালিয়ে খুলিলো, এটো আনবক্সিং বুলি কিনি ক'ব নোৱাৰি কাৰণ এটো মই খুলিলো, এয়া কমান খুলি থোৱা আছে। কিন্তু বস্তুটো এটা মোৰ বাৰ্থডে গিফট হয়। মোৰ বাৰ্থডেটো কেতিয়াবা গ'ল কিন্তু গিফটটো এতিয়া আহি পাইছে, ভণ্টিয়ে গিফট কৰা। সো কুৰ্তা সেট এটা হয়, প্লাজো সেট কুৰ্তাৰ সৈতে। তাৰপিছত সেইখন বস্তুটো এতিয়া কেনেকুৱা সেই বস্তুটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো। যদি আপোনালোকে সেই কুৰ্তাটো ভাল পায় তেতিয়াহ'লে নিশ্চয় অৰ্ডাৰ দি কিনিব পাৰে। দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া সেই বস্তুটো হ'ল এয়া কুৰ্তা। তাৰ ফটোখন মই সাইডত লগাই থৈ দিম। কুৰ্তাটোৰ এটো হ'ল প্লাজো। এয়া কুৰ্তাটো মই স্মল সাইজত অৰ্ডাৰ দিছিলো। এয়া কালাৰটো হ'ল নেভি ব্লু নহয়, স্কাই ব্লু। ইয়াত ৰেড প্ৰিন্টেড ফ্লাৱাৰ আছে, দেখিছেনে? এয়া ফ্লাৱাৰখিনি। এণ্ড এটো হ'ল কুৰ্তা। ইয়াৰ প্ৰাইচটো হ'ল 499। এনে তেতিয়া ডেলিভাৰী চাৰ্জ লৈছিলে 40 rupees। এতিয়া ডেলিভাৰী চাৰ্জটো কিমান আছে এতিয়া নাজানো। কুৰ্তাটো হ'ল এইটো। আপোনালোকক পিন্ধি দেখুৱাই আছো। এতিয়া প্ৰডাক্টটো কেনেকুৱা বুলি ক'ব গ'লে, প্ৰডাক্টটো সঁচাকে যিমান প্ৰাইস দিয়া হয় প্ৰাইস অনুসৰি বস্তুটো বহুত ভাল। কটনৰ হয়, গৰমত পিন্ধিবলৈ কমফৰ্টেবল হয়। কালাৰটো যেনেকুৱা অৰ্ডাৰ দিছিলো সেই তেনেকুৱাই আহিছে। সেম কালাৰ, সেম প্ৰিন্ট থকা, ফুল থকা, সেম সেটটো সেম। আৰু মই মোৰ কাৰণে স্মল সাইজৰ দিছিলো। আপোনালোকে সাইজটো সিলেক্ট কৰি পেলাই দিব আপোনালোকক কেনেকুৱা সাইজটো ফিট হয়। এতিয়া দেৰি নকৰাকৈ ইয়াত এটো ট্ৰাই কৰোঁ, তাৰপিছত আপোনালোকক দেখুৱাইছো কেনেকুৱা লাগিছে জনাব। এয়া চাওক কাপোৰযোৰ বহুত ভাল হৈছে আৰু স্মল সাইজৰ মোক ফিটিঙো আহিছে। আৰু কালাৰটো চাওক, এয়া যেনেকুৱা দিয়া গৈছে তাত তেনেকুৱা আহিছে। আৰু এইটো বস্তুটো আপুনি হিলৰ লগত পিন্ধিলে বহুত কমফৰ্টেবল হ'ব। এতিয়া ফ্ৰেণ্ডছ, যদি এই কাপোৰযোৰ আপোনালোকে ভাল পাইছে তেনেহ'লে নিশ্চয় বাই কৰিব পাৰিব, ফ্লিপকাৰ্টত আছে। আৰু এতিয়া এই ভিডিঅ'টো সামৰণি মাৰিছোঁ বুলি কিনে ক'ব পাৰি কাৰণ প্ৰডাক্টটো ৰিভিউ দিয়া হৈ গ'ল, বস্তুটো ভাল আহিছে। আৰু এতিয়া যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো হিট কৰি দিব। তেতিয়া মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো আপোনালোকে সোনকালে পাই যাব। তেতিয়ালৈকে নমস্কাৰ।